সকলোকে নমস্কাৰ জনাই আজি মই ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে আলোচনা কৰিম আৰু এই অসমৰ যি 7খন ৰাষ্ট্ৰীয় উদ্যান আছে এই 7খন ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত মই 50টা মান কোৱেশ্চন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে একেলগে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আছে অসমত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে। অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? এশিঙীয়া গড়ৰ বাবে বিখ্যাত। ওৱান হৰ্ন ৰাইন'ছ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? বাক্সা, চিৰাং, বৰপেটা অঞ্চলৰ কাষত আৰু ভূটান সীমান্তত অৱস্থিত। তাৰ পৰৱৰ্তী প্ৰশ্ন, মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ নামত নামকৰণ হৈছে? মানাহ নদীৰ নামত নামকৰণ হৈছে। পৰৱৰ্তী প্ৰশ্ন, ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শোণিতপুৰ জিলাত অৱস্থিত। তাৰপিছত ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। তাৰপিছত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? কোকৰাঝাৰ জিলাত অৱস্থিত। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত অৱস্থিত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখন কি কি? এটা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এটা মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? 2001 চনত। মনত ৰাখিব 2001 চনত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? এইটো 2001 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বিখ্যাত জন্তুটো কি? এশিঙীয়া গড়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ দক্ষিণ পাৰত অৱস্থিত? ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোন নদী বৈ যায়? জীয়াভৰালী নদী। জীয়াভৰালী যোনখন নদী আছে এই নদীখন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ গৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যৰ সীমান্তত অৱস্থিত? ভূটান ৰাজ্যৰ সীমান্তত অৱস্থিত। ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? বনৰীয়া ঘোঁৰা আৰু সমৃদ্ধ বৈচিত্ৰ্য। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক আন কি নামেৰে জনা যায়? মিনি কাজিৰঙা হিচাপে জনা যায়। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন সংৰক্ষিত অৰণ্যৰ অংশ? ৰায়মনা সংৰক্ষিত অৰণ্যৰ অংশ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? চিৰসেউজ বৰ্ষাৰণ্যৰ বাবে বিখ্যাত, ৰেইন ফৰেষ্ট। অসমৰ আটাইতকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান দুখন কি? ৰায়মনা আৰু দিহিং পাটকাই। এই দুখন 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে, মনত ৰাখিব। মানস ৰাষ্ট্ৰীয় উদ্যান কোন টাইগাৰ ৰিজাৰ্ভৰ অংশ? মানস টাইগাৰ ৰিজাৰ্ভৰ অংশ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত B5ৰ অন্তৰ্গত গড়, বাঘ, হাতী, বনৰীয়া মহ আৰু জলহস্তী। অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰীৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত নাও চাফাৰী কৰা যায়? নামেৰী ৰাষ্ট্ৰীয় উদ্যানত। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। নাও চাফাৰী অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আছে? নামেৰী ৰাষ্ট্ৰীয় উদ্যানত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ উত্তৰ পাৰত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ উত্তৰ পাৰত অৱস্থিত? ব্ৰহ্মপুত্ৰ নদীৰ। অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যান হুলুক গিবন দেখা যায়? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত। মানস ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে ইউনেস্কোয়ে স্বীকৃতি দিছে? বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৱৰ্ল্ড হেৰিটেজ চাইট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানতঃ কি ধৰণৰ বন দেখা যায়? ঘাঁহনি আৰু অৰ্ধ চিৰসেউজ বন। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বিখ্যাত মাছটো কি? গোল্ডেন মহাশিৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোন দুখন নদীৰ মাজত অৱস্থিত? ডিব্ৰু আৰু লোহিত নদীৰ মাজত অৱস্থিত। অসমত ৰাষ্ট্ৰীয় উদ্যানৰ মূল উদ্দেশ্য কি? বন্যপ্ৰাণী আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ। অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যানত ৰয়েল বেংগল টাইগাৰ পোৱা যায়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত ৰয়েল বেংগল টাইগাৰ পোৱা যায়। অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যান বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া IBA হিচাপে স্বীকৃতি দিছে? নামেৰী ৰাষ্ট্ৰীয় উদ্যান। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোন ধৰণৰ হৰিণ অধিক দেখা যায়? জল হৰিণ। মানস ৰাষ্ট্ৰীয় উদ্যান কোন বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ অংশ? মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ অংশ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কোন বিৰল প্ৰাণী দেখা যায়? বনৰীয়া ঘোঁৰা, ফিৰেল হৰ্চ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানত কোন দুঃসাহসিক কাৰ্যকলাপ জনপ্ৰিয়? ৰিভাৰ ৰাফটিং। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন সংৰক্ষণ প্ৰকল্পৰ অন্তৰ্গত? প্ৰজেক্ট টাইগাৰ। মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা বিৰল বান্দৰবিধ কি? গোল্ডেন লেংগুৰ। অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যানক আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয়? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন টাইগাৰ ৰিজাৰ্ভৰ অংশ? মানস টাইগাৰ ৰিজাৰ্ভ লেণ্ডস্কেপ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ ডাঙৰ বিৰল জাতীয় জন্তুটো কি? ৰয়েল বেংগল টাইগাৰ। অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যানত বগা পাখিৰ হাঁহ দেখা যায়? দিহিং পাটকাই আৰু নামেৰী। এই দুখন ৰাষ্ট্ৰীয় উদ্যানত বগা পাখিৰ হাঁহ দেখা যায়। মানস ৰাষ্ট্ৰীয় উদ্যানত কোন বিৰল গড় সংৰক্ষণ কৰা হয়? এশিঙীয়া গড়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন অভয়াৰণ্যৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি হৈছে? ওৰাং বন্যপ্ৰাণী অভয়াৰণ্য। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান বনৰ ধৰণ কি? চিৰসেউজ বৰ্ষাৰণ্য। নামেৰী
ৰাষ্ট্ৰীয় উদ্যান কোন অভয়াৰণ্যৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি হৈছে? নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ কোন চাফাৰী অধিক জনপ্ৰিয়? জাপি চাফাৰী। মানস ৰাষ্ট্ৰীয় উদ্যান কোন নদী বৈ গৈছে? মানস নদী। অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আটাইতকৈ বেছি এলেকা কোনখনৰ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। পৰৱৰ্তী অন্য এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ধন্যবাদ।